সো হাই গাইজ ওয়েলকাম বেক টু মাই চেনেল কুমাৰ নেমেৰি ব্লগছ। আকৌ নতুন ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এটাৰ পিছত এটা পূজা আহি আছে, দুৰ্গা পূজা গ'ল, এইবাৰ আহিল লক্ষী পূজা, তো আহিব জগাত্ৰী পূজা, ৰাস আহিব, তো বহুত আহিব বাকী আছে। আজি আছে লক্ষী পূজা, তো বোলে বেজিছ আছে কেনে বেজিছ একদম মজা আৰু লক্ষী পূজাৰ বাকী যি নহওক এতিয়া মানে লক্ষী পূজা চাব যাম। মানে আমাৰ ওচৰতো আমাৰ এইখিনি মানে এৰিয়াটোত ভালেইখনো লক্ষী পূজা হয়, কিন্তু আমি আমাৰ হাজোৰ ফালে যাম আৰু আমাৰ হাতীমূৰৰ চকতো হয় এখন, সেইখনো অলপমান দেখাই দিম। খিচাৰি খাওঁ নে নাখাওঁ ঠিক নাই, কাৰণ মোৰ খিচাৰি খালি অলপমান প্ৰব্লেম হৈ যায়। আপোনালোকে গমেই পাইছে মই কোনটো কথা ক'ব বিচাৰিছোঁ। তো আমি যাম হাজোত, তো হাজোত দেখাইছোঁ মই গোটেইখিনি ধুনীয়াকৈ দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ। আৰু ভিডিঅ'টো কিন্তু কালিহে আপলোড যাব, চাই থাকক। আৰু যিহেতু লক্ষী পূজাটো সকলোৱে মানে ৰাস্তাই কলপুলি পুতিছে, তো গোঁসাই আনে ন, আনিলে এতিয়া মানে ৰাখে, সেৱা কৰে, সেই আৰু বঢ়িয়া। আৰু মই যাম ইয়াৰ লগত আৰু ইয়াৰ লগত, তো এইফালে এতিয়া মোক গিলাই দেখাব লাজ কৰে, তো এতিয়া যাওঁ আৰু আৰু এনেকৈ যাওঁৱে আৰু যাওঁ। ভাই আকা এই পূজা চাওঁ তই ক'ত যা? আকলা যাবি নেকি? আছে আছে দে বঢ়িয়া, পূজাৰ শুভেচ্ছা থাকিল। বঢ়িয়া বঢ়িয়া, লগ পাম। হাজোত যাবি নেকি? দে আমি লগ পাম দে দে আহ। আৰু সকলোৰে ৰাস্তাই বন্তি আৰু কলগছ, তো কিবা এটা নজৰাটো ভালে লাগে, দেখিব পাৰিছে একদম মজা আৰু আল্টিমেট। তো এইফালে আইতা চাকি লগাই আছে। তো এইখানে আছিল ফাৰ্ষ্ট পূজা, আগত আছে আৰু এখন পূজা মেইন চকতে। তো এইফালে লাইট দেখিব পাৰিছে আপোনালোকে, এইবোৰ লাইটিং। তো আগৰ পূজাখনো দেখাইছে বোলে। তো এইফালে মইনাহঁতে পূজা চাব আহিছে, সাজি কাচি ধুনীয়া। আৰু এখন 2 নম্বৰ পূজা, তো আগত কণ্ট্ৰল ৰুম, গোটাই পূজাখনৰে কণ্ট্ৰল ৰুম আছে মোৰ হাতত। তো ইয়াতে চব হৈ যাব নেকি বিজুচ? মেনেজাৰ ফালে ভোগ দি আছে, কিন্তু আমি ভোগ নাখাওঁ, আমি যাম হাজোত, কাৰণ আমাৰ টাইম নাই হাতত। তো এইবাৰ যাই আছোঁ আমি হাজোৰ মাধৱ মন্দিৰৰ পূজা, লক্ষী পূজালৈ। তো এতিয়া যাই আছোঁ, ইফালে অঞ্জন ভাই গাড়ী চলাই আছে। তো এনেকৈ আৰু এখন পূজা দেখা পালোঁ, কিন্তু এইখন দেখাব নোৱাৰিলোঁ। তো ইয়াক দেখিব পাৰিছে ব্লগ বনাই যাই আছে সি গাড়ীত। পৰবি এই মালটো খাতৰা আছে দেই গাইছ। আৰু এখন পূজা আগত এইখন ৰাস্তাই পূজা গাইছে, যি প্ৰায় 3-4মান পাৰে হ'লো। তো হাজোত যাই আছোঁ, আৰু আগত এইখন দেখা পাওঁ ঠিক নাই। আৰু এয়া এণ্ট্ৰি কৰি দিলোঁ হাজোৰ মেইন ৰোডত। তো এইফালে দেখিব পাৰিছে চব মন্দিৰ এনেকৈ চিধাকৈ যাব পাৰি, কিন্তু আমি চিধাকৈ নাযাওঁ। আমাৰ এইফালে এটা শ্বৰ্টকাট ৰাস্তা আছে, তো এইটো এটা নতুন বজাৰৰ চক বুলি কয়। তো এই ৰাস্তাটোৰে আমি যাম, মানে হাইৱেটোৰে যাব পাৰে, কিন্তু সেইটো দি অলপ লং হয় আৰু এইটো দি অলপ শ্বৰ্টকাট হয়। তো আমি সচৰাচৰ এই ৰাস্তাটোতে অহা যোৱা কৰোঁ মানে। তো এই আৰু আপোনালোকে আহিলে এইটো দি আহিব, অলপ শ্বৰ্টকাট হৈ যাব। আৰু এইফালে হাজোৰ শ্মশান, তো সকলো মানুহৰে শেষ পৰ্যায় এইটোৱে। তো সকলোৱে লাষ্টত ইয়াতে আহিব লাগিব। সেইকাৰণে যিখিনি জীয়াই আছে পুৰা একদম এনজয় কৰি থাকক, মানে যিখিনি জীয়াই আছে হাঁহি ফূৰ্তিৰে জীয়াই থাকক। তো এইফালে পাই গ'লো পূজা, তো লাইটিং দেখিব পাৰিছে কি ধুনীয়া। আৰু এইফালে পূজা, তো দেখিব পাৰিছে বহুত মানুহ আহিছে। এটা বস্তু ভাল লাগছে, দুৰ্গা পূজাত মানে কোনো ছোৱালীয়ে চাদৰ মেখেলা নিপিন্ধে, কিন্তু আজি চাদৰ মেখেলা পিন্ধিছে নে নহয়? কিবা এটা ভাল লাগছে। তো চাৰিওফালে চাদৰ মেখেলা বেষ্ট আৰু আমাৰ অসমীয়া সংস্কৃতি। আৰু এইফালে পূজাত দোকানবিলাক আছে। তো এইফালে হাৰমনিৰ দোকান আগত এইগিলা মজা। আৰু তো এতিয়া পাৰ্কত ঘূৰি আছোঁ, এখন মানে মাধৱ মন্দিৰৰে পাৰ্ক। তো এইফালে তো ভাই কেনাই বঢ়িয়া। তো এইফালে বঢ়িয়া ঘূৰি আছোঁ, তো এইফালে আছে ইয়াতে দে তো এতিয়া পাৰ্কত দেখিব পাৰিছে। তো এইফালে ল'ৰা ছোৱালী কিমান চাব, চববোৰ আছে ইয়াতে। তো তাৰমানে ভিউটো বেলেগ এই পাৰ্কখনত। আৰু যদি আপোনালোকে এইখিনি ঠাইত চিঞৰি থাকে, তো গোটেই পূজাখনে আহিব, এইখিনিতে দেখা পাব আপোনালোকে, গোটেই পূজাখনে দেখা পাব। তো এইফালে আহি থাকে, আহি থাকে, যাই থাকে, তো তাৰ মজা আৰু বঢ়িয়া। তো এইফালে দেখিছে আহি আছে, যাই আছে, সেয়া আৰু। তো এইফালে পাৰ্কত গোটাই ভাইকেইটা ভাই তো এইফালে গোটাইকেইটা আহিছি। তো বঢ়িয়া কেনে তোৰ? বঢ়িয়া দে কিবা চাই আছ নে? একো নাই দে চাদাই জীৱন, এটা ভাতৃত্ববোধৰ প্ৰতীক চাদাটো। দাদা সৰস্বতী ৰাধা ৰাজু ভাই কেনাই বঢ়িয়া পইচা চাবা আহিছে। এই নাখাই চাদা, সৰু বাই নাখায় চাদাজনী নাখায়। শুনি হৈছে গাধা, গম পাইছা না? সৰস্বতী ৰাধা চাদা আছে ভাতৃত্ববোধৰ প্ৰতীক, গম পাইছা? ফলাক মাত মাত বলাক।
যে ল খাওঁ তুমি তো বোলে পৰঠা লৈ লৈছোঁ বোলে চাওমিন লৈছে পৰঠা লৈছে তো খাই ল'ব লাগে খাই লৈ ঘৰত যাব লাগে তো বোলে পূজা চাই আহিলোঁ তো এতিয়া মানে ৰাস্তাৰ কাষত ৰৈ গ'লোঁ এটা মানে বিশেষ কাৰণৰ কাৰণে আৰু সেই কাৰণটো হ'ল আজি মানে এটা বিশেষ ব্যক্তিয়ে ভিডিঅ'ৰ জৰিয়তে মোক অলপ কিবা ক'বলৈ চেষ্টা কৰিছে মানে ভালকৈ কৈছে নে বেয়াকৈ কৈছে গম নাপাওঁ কিন্তু মোৰ মানে গাত লগা নাই এইবোৰ কথা কাৰণ যোনকেইটা কথা কৈছে ন সেইকেইটা কথাৰ একো ভেলুৱে নাই নে কথাকেইটাৰ আগ আছে নে কথাকেইটাৰ গুৰ আছে আৰু সি মানে কৈছে যে আমাক বোলে সি লৈ যায় মানে আমাক মানে সি ইউটিউবাৰ বনাইছে বোলে কিন্তু চা ভাই তোৰ লগত মোৰ কোনো পাৰ্চনেল দুশ্মনী নাই কিন্তু তই কি কৰিছ তই নিজেই জান আপোনালোকক মই আজি সঁচা কথাখিনি কৈ দিওঁ কি হৈছিল মানে আমাৰ মাজত এদিন মানে আমাক মানে এখন মেকআপ ষ্টুডিঅ' অপেনিং হোৱাৰ কাৰণে মাতিছিল মানে তাত আমাৰ চিনাকি আছিল তো আমাক পিউষৰ মোক মাতিছিল মানে দুটাকে তো মানে তাত আহিছিল আপোনালোকে ভিডিঅ' পাইছিল চাগে স্পাইল পৰিতো মানস আৰু মনীষা বাইদেউ তাৰপাছত আহিছিল মোৰ স্মিতা বাইদেউ বৰষাৰাণী বাইদেউ কিন্তু কি হ'ল সেই ঠাইটোত মানে তাক মাতা নাছিল মানে সেই তাক বিশেষ ব্যক্তিজনক আৰু সেই অনুষ্ঠানটো পিউষ আৰু মই পাতা নাছিলোঁ নে কি এটা কথা চা আমাৰ চিনাকি এটা আছিল তাক নিজে ফোন কৰি পেলাই আৰু আমিতো ডাইৰেক্ট তাৰে যাম বুলি যোৱা নাছিলোঁ আৰু তাত মানে বাহিৰা মানুহ এণ্ট্ৰিও নাছিল আৰু বাহিৰা মানে এণ্ট্ৰি নাছিল আমি গৈছিলোঁ বেলেগ জেগা এটা তাৰপিছত আমাক চিনি পালা কৈছে ভাইয়াত কিবা এটা কৰি যাবি ভিডিঅ' এটা কৰি যা গেলো ভিডিঅ' এটা কৰিলোঁ সেনেকুৱা এটা জেগা গেলো তাতে আৰু কিবা এটা বেয়া পাইছে আৰু সেইটো কিবা বেয়া পাব লগা কথা নেকি আপোনালোকে কওকচোন আমাক মাতিছে বেলেগে তাক আমি কেনেকৈ লৈ যাওঁ তাক মানে তাতে মানে বাহিৰা মানুহ এণ্ট্ৰি নাই আৰু সেইবোৰ বাদ দিয়ক সি ৰাতি কি কৰিছে সি মানে আমাক যে বেয়া পাইছে সেইটো কথা ডাইৰেক্টলি আমাক কোৱা নাই সি মানে বঢ়িয়াকৈ ফোন কৰিছে আমাক দুকো কৈছে কি ৰাতি অমুকত যাম তহঁতে ৰেডি হৈ থাকিবি তো আমাক আমি কৈছোঁ কি আমি নৰিম দে যাবা ভাই আমাক ঘৰৰ পৰা গালি দিব সি তথাপিও বহুত ফ'ৰ্চ কৰিছে ফ'ৰ্চ কৰি আমাক মানে ৰাতি ৰেডি কৰি পিনে যেতিয়া আমি ৰেডি চেডি হৈ দুটা ওলাই আহিলোঁ আধালৈকে সি ফোন কৈছে কি মই গ'লে এনে কৈছোঁ তহঁতে মোৰ লগত দিনত এনেকৈ কৈছে সেইকাৰণে মই তহঁতৰ লগত এনেকৈ কৰোঁ সেইটো কথা নে কওকচোন আপোনালোকে তো এনেকৈ আৰু কথাবিলাক তো মানে সেই তাৰপিছত মানে এটা মই কিউএনএ ভিডিঅ' পাতিছিলোঁ সেই কিউএনএ ভিডিঅ'টোত সি মানে কিবা এটা কুৱেশ্যন কৈছিল সি কৈছে কি মইতো ভাল ভাবি কৈছোঁ কিন্তু আগত মই যিয়াৰ লগত এটা কাজিয়া কৰি পিনে ই পিছতে মোক এটা কিবা এটা কয় তাতে মানে দুটা অৰ্থ আছে ভাল অৰ্থ আছে বেয়া অৰ্থ আছে মই বেয়া অৰ্থতে ভাবি ল'ম হয় নে নহয় অভিয়াছলি সেইটোৱে আৰু তই যি মোক আকৌ মানে গ'লে বেয়া ভাবি কোৱা নাছিলি ভাল ভাবি কৈছিলি মই তোক ভাল ভাবি কৈছোঁ উদাহৰণ দিয়ে কৈছোঁ কথাবিলাক কিয় গাত লাগে মানে মই জাষ্ট এক্সাম্পল দি কৈছোঁ তোকতো ডাইৰেক্ট কোৱা নাই বোলে তই লোভিয়া সেনে আৰু কথাটো দে তই লোভিয়া বুলি ক'ব পাৰা মই ক'লে গাত লাগে দে আৰু তোৰ কাৰণে ইমান টাইম দিব মোৰ ইচ্ছা নাই তো এইখিনি আৰু তই যি কিবা গাত লাগছি কমেণ্ট এটা কৰি দিবি আৰু তলত দে দে ভাই যাব লাগে ঘৰত খুন্তি লাগছি মোৰ কি হ'ব মানে তই যে আমাৰ পিছত লাগিছা সৰু ইউটিউবাৰ কেইটাৰ পিছত ইমান ডাঙৰ ইউটিউবাৰটো আহিবি নে সেই আৰু দে তো এই আছিল গাইছ ভিডিঅ'টো মানে পিছৰ মানুহ যি কৈ থাক আপোনালোকে ছাপোৰ্ট কৰি যাওক এনেকৈ ভাল ভিডিঅ' দি যাম আপোনালোকক তো ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব লগ পাম নতুন ভিডিঅ' তেতিয়ালৈকে বাই জয় হিন্দ জয় ভাৰত জয় অসম।